পঞ্চায়েত নির্বাচনের আগেই পাথারকান্দির একাধিক আসনে জয়ী বিজেপি। পঞ্চায়েত নির্বাচনের আগে পাথারকান্দির একাধিক আসনে জয়ী হয়ে বিজয় উল্লাস গেরুয়া দলের। দুটি জেলা পরিষদ এবং 12টি আঞ্চলিক পঞ্চায়েত আসনে বিনা প্রতিদ্বন্দ্বিতায় জয়ী হলেন বিজেপি প্রার্থীরা। জয়ী প্রার্থীদের গতকাল সংবর্ধনা জানালেন স্থানীয় বিধায়ক তথা মন্ত্রী কৃষ্ণেন্দু পাল। পাথারকান্দি মণ্ডল বিজেপি কার্যালয়ে গতকাল সংবর্ধনা অনুষ্ঠানে মন্ত্রী ছাড়াও উপস্থিত ছিলেন দলীয় জেলা সভাপতি সঞ্জীব বণিক, পাথারকান্দি মণ্ডল বিজেপি সভাপতি শশীবাবু সিনহা, লোয়ারপুয়া মণ্ডল বিজেপি সভানেত্রী সোনালী দাস সহ অন্যান্যরা। ব্যুরো রিপোর্ট, বরাক ভিশন। সকলকে ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ ৰঙালী নৱবৰ্ষৰ আন্তৰিক প্ৰীতি শুভেচ্ছা অভিনন্দন। আৰু বিশেষকৈ আজি 17 তাৰিখ উইথড্ৰৰ লাষ্ট ডেট আৰু আমাৰ পাথাৰকান্দি কনষ্টিটুৱেঞ্চিত আজি আমাৰ 2জন জিলা পৰিষদ, 4জনৰ মাজত 2জন জিলা পৰিষদ আনকণ্টেষ্টেড নিৰ্বাচিত হৈছে। চানকিৰা জিলা পৰিষদ যিটো টি গাৰ্ডেন বেইজ, আৰু আমাৰ লোৱাৰপুৱা জিলা পৰিষদ, ইয়াত চানকিৰা জিলা পৰিষদ অনিল কুমাৰ ত্ৰিপাঠী আনকণ্টেষ্ট নিৰ্বাচিত হৈছে। আমাৰ স্বপন দাস লোৱাৰপুৱা জিলা পৰিষদ আনকণ্টেষ্ট নিৰ্বাচিত হৈছে। আৰু খুব আনন্দৰ কথা, আমাৰ ইয়াত আপোনালোকে দেখিছে যে 12জন, 23জনৰ মাজত 12জন আঞ্চলিক পঞ্চায়ত সদস্য আনকণ্টেষ্ট নিৰ্বাচিত হৈছে। আৰু গ্ৰুপ সদস্য এতিয়ালৈকে আমি হিচাপটো পোৱা নাই। আমি যিটো খবৰ পাইছোঁ বহুতকেইটা জিপিত আনকণ্টেষ্ট গ্ৰুপ সদস্য নিৰ্বাচিত হৈছে। তাতে আমি এইটো উপলব্ধি কৰিব পাৰিছোঁ, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে এইটো অক্লান্ত পৰিশ্ৰম, প্ৰত্যেক এলেকাৰ সমূহ উন্নয়ন, মানে ডিচেন্ট্ৰেলাইজেশ্যন অফ পাৱাৰ, একদম ৰুট লেভেলে যাতে পঞ্চায়ত ৰাজ স্থাপিত হয় আৰু একটা সুন্দৰ পঞ্চায়ত ৰাজ ব্যৱস্থা যাতে পৰিচালিত হয়, তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি আগ্ৰহ, তাৰ কাৰণে যি প্ৰয়াস, গোটেই পাথাৰকান্দিৰ ৰাইজে এইটো হোৱাৰি জনাইছে, তেওঁলোকে আশীৰ্বাদ দিছে। যাৰ কাৰণে আপোনালোকে এইটো উপলব্ধি কৰিব পাৰিব যে আমাৰ তাতে যিমান আঞ্চলিক পঞ্চায়ত সদস্য আছে 100% ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী জয়ী হ'ব, আৰু জিলা পৰিষদ 4টাই ভাৰতীয় জনতা পাৰ্টি জয়ী হ'ব, তাতে কোনো সন্দেহ নাই। আৰু আপোনালোকে দেখিব গোটেই অসমত ভাৰতীয় জনতা পাৰ্টিৰ জয় জয়কাৰ হ'ব। 11 মে যেদিন কাউণ্টিং হ'ব, প্ৰত্যেককেইটা জিলাত আঞ্চলিক পঞ্চায়তো আর জিলা পরিষদও ভারতীয় জনতা পার্টির জয় জয়কার হোক। এটুই আমার মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা মহোদয়ের যে প্রয়াস, যে চেষ্টা, যে ডেভেলপমেন্টের কারণে বরাক উপত্যকা হোক, ব্রহ্মপুত্র উপত্যকা হোক বা পাহাড় হোক বা ভৈয়াম হোক, প্রত্যেক এলাকা যে ডেভেলপমেন্টের কারণে যে প্রয়াস মাননীয় মুখ্যমন্ত্রী মহোদয় চলাই গৈ আছে, তাৰ প্ৰতিফলন আমি এতিয়া উপলব্ধি কৰিব পাৰিছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী যাতে যেনেকুৱা আমাৰ অসমখন আগবঢ়াই লৈ গৈ আছে, এনেকুৱা যাতে মাননীয় মুখ্যমন্ত্ৰী আৰু সেইভাৱে যাতে আগবঢ়াই লৈ যায়, মা কামাখ্যাৰ শ্ৰীচৰণে প্ৰাৰ্থনা কৰি আছোঁ। মুখ্যমন্ত্ৰী মহোদয়ক যাতে আৰু শক্তি দিয়ে, আমাৰ গোটেই অসমৰ উন্নয়ন যাতে আৰু হয়, এইটোৱে আমাৰ